দেৰগাঁৱৰ গুলুং টেমেৰাত মন্ত্ৰী অতুল বৰাৰ কৃষকক সামগ্ৰী বিতৰণ দেৰগাঁৱৰ গুলুং টেমেৰাত কৃষিমন্ত্ৰী অতুল বৰাই কৃষকসকলক পাৱাৰ টিলাৰ আৰু পানী মেচিন বিতৰণ কৰে। ITDP বোৰ্ড গোলাঘাটৰ অধীনত এই সামগ্ৰী বিতৰণ কৰা হয়। ITDP বোৰ্ডৰ চেয়াৰমেন নিজু লয়ঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিতৰণ হয় সামগ্ৰীসমূহ। কৃষকসকল অধিক উৎসাহিত হয় এই অনুষ্ঠানত। এনেধৰণে হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণৰ অনুষ্ঠান পাতিছে। জয়ন্তী ইয়াত প্ৰেচিডেণ্ট আছিলে পঞ্চায়তৰ সেই সময়তে দুবাৰমান বহুতো তেনেকুৱা প্ৰগ্ৰেম কৰিছে আগতে। তো আজিও তেনেধৰণৰ প্ৰগ্ৰেম এটাই পাতিছে। তো আপোনালোকে জানে যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনজাতিৰ কল্যাণৰ কাৰণে কেতবোৰ নতুন নতুন আঁচনি গ্ৰহণ কৰিছে, যিবোৰ আঁচনিৰ দ্বাৰা দেশৰ লগতে আমাৰ ৰাজ্যখনৰ জনজাতি সকলো যথেষ্ট উপকৃত হৈছে। আপোনালোকে জানে যে ভাৰতৰ সংবিধানত জনজাতিসকলৰ বাবে কিছু সংৰক্ষণৰ ব্যৱস্থাটো আছেই। তো সকলোৱে মনে প্ৰাণে কামনা কৰে যে ৰাজ্যখনত বসবাস কৰা বা দেশখনত বসবাস কৰা কিছু সম্প্ৰদায় তুলনামূলকভাৱে পিছ পৰি আছে। জনজাতি, অনুসূচিত জাতি, OBC, MOBC এনেকৈ ধৰণেৰে বিভিন্ন ধৰণেৰে সেইবাবে ভাগ ভাগ কৰা হৈছে। আৰু আমাৰ লক্ষ্য হৈছে যে পিছপৰা জাতি জনগোষ্ঠীক আগুৱাই লৈ যায় সমাজত এটা সমতা স্থাপন কৰাৰ পৰিৱেশ হ'ব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথাটোত সদায় গুৰুত্ব দি আহিছে। তো নিজু লয়ঙে কৈ গৈছে যে ধৰিত্ৰী আৱাস যোজনা খুব খৰতকীয়াকৈ ইয়াৰ পিছতে আঁচনিখন আমাৰ ৰাজ্যখনত ৰূপায়িত হ'ব। আজি কিছুদিনৰ আগতে ৰণোজ পেগু ডাঙৰীয়াই মোলৈ এখন চিঠিও দিছিল। তাৰপিছত নিজু লয়িং, বিশ্বজিৎ পেগু এনেকৈ তেওঁলোকৰ ITDPৰ যিসকল চেয়াৰমেন আছিল ৰাজ্যখনত সকলোৱে গৈ আমাক গৈ কৈছিল যে এই আঁচনিটো আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক ভিতৰুৱা অঞ্চলৰ দুখীয়া কৃষক আছে, তেনেকুৱা কৃষক গোট আৰু মহিলা আত্মসহায়ক গোটক খেতিৰ সামগ্ৰী মানে পাৱাৰ টিলাৰ আৰু পানী মেচিন যোগান ধৰা হৈছে। কিমান কৃষক ইয়াত উপকৃত হ'ব? উপকৃত এটা গোটত 10জনকৈ আছে, মানে 22খন গাঁৱৰ 22টা গোট। যিহেতু এইটো যিটো স্কিম আছিলে সেইটো আজি বন্ধ হৈছে, এইটো বন্ধ হ'ব বুলি মানে একেবাৰে ক'ব নোৱাৰি। এইটোৰ পৰিৱৰ্তে বেলেগ এটা আঁচনি ৰূপায়ণ কৰিবলৈ ভাৰত চৰকাৰে তথা অসম চৰকাৰে নতুনকৈ মানে হেৰি কৰিছে, নিৰ্দেশ দিছে। হয়, প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম্য যোজনাৰ জৰিয়তে আজি কৃষকসকলৰ মাজত ITDP আমাৰ চেয়াৰমেন আছে নিজু লয়িং আৰু বাকী মেম্বাৰসকলো আছে। আজি হিতাধিকাৰীৰ মাজত কৃষি যন্ত্ৰপাতি বিতৰণ কৰা হ'ল। কৃষকসকল যথেষ্ট উৎসাহিত হৈছে। এনেও আগতেও বিভিন্ন ধৰণৰ এনেধৰণৰ সামগ্ৰী দিয়া হৈছে, কৃষি বিভাগৰ পৰাও দিয়া হৈছে, ITDPৰ বহুত ধৰণৰ ছাপোৰ্ট দিয়া হৈছে। মই ভাবিছোঁ যে এই যিহেতু এই বৃহৎ অঞ্চলটোৰ ৰাইজ গৰিষ্ঠ সংখ্যকেই কৃষক, গতিকে কৃষক ৰাইজ নিশ্চয় উপকৃত হ'ব। Bureau Report, Ọসম Today।